এয়া মই আলু সিজাই ল'লোঁ ইয়াতে অকণমান নিমখ দিলোঁ নিমখ শুকান জলকীয়া গুড়ি জিৰা মিট মছলা দি পেলাই মই এনেকৈ বইল বনাই ল'লোঁ এয়া চাওক এনেকৈ বইল বনাই লৈছোঁ লৈ পেলাই এয়া আপোনালোকৰ আগত দেখুৱাইছোঁ এয়া 1 চামুচ ময়দাত পানী দি এনেকৈ গুলি ল'লোঁ লৈ মই এয়া আপোনালোকে চাওক এয়া মই পিঁয়াজ কাটি লৈছোঁ মিহি মিহিকৈ আৰু বেচন ইয়াত দি লৈছোঁ যিহেতু নিমখ দিয়াই আছে আলুত সেইকাৰণে নিমখ দি দিলেও হ'ব এতিয়া মই এনেকৈ কৰি ময়দাখিনিত এনেকৈ বইলখিনি পিঁয়াজ আৰু বেচনত এনেকৈ লেটিয়াই লৈছোঁ এনেকৈ লেটিয়াই এয়া বইলখিনি বনোৱা হ'ল এতিয়া কেৰাহী এখনত তেল গৰম কৰি ল'লোঁ তেলখিনি বহুত গৰম হ'ব নালাগে তাৰপিছত এটা এটাকৈ মই বইল দি দিলোঁ এয়া চাওক মোৰ পকৰাকেইটা বনোৱা হৈ গ'ল এয়া চাওক কি ধুনীয়াকৈ সিজি যায় বস্তু মচমচীয়াকৈ হৈ যায় তাৰপিছতে আপোনালোকে সন্ধিয়াও এইটো চাহৰ লগত খাব পাৰে যিহেতু এতিয়া কেতিয়াবা বৰষুণৰ বতৰ সেইটো সময়ত খাই ভাল লাগে আৰু ভাতৰ লগতো খাব পাৰে এতিয়া আজিতো মই শনিবাৰ সেইকাৰণে মই আজি ভাতৰ লগত খাবলৈকে বনাইছোঁ এই চাওকচোন এইটো চচৰ লগত খাবলৈ বৰ টেষ্টি হয় এইকেইটা খাই চাব খাই আপোনালোকে মোক জনাব ধন্যবাদ